সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো NHM এমপ্লয়িজ এছ'চিয়েশ্যন আৰু NTEP অৰ্থাৎ ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি কৰ্মচাৰী সন্থাই এক পৰিপাটি কাৰ্যসূচী ৰূপায়ণ কৰে। কৰ্মচাৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে চৰকাৰক বিভিন্ন সময়ত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে আবেদন জনাই আহিছিল। কিন্তু চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এই পৰিপাটি কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে 17 গৰাকী সহকৰ্মীয়ে এই পৰ্যন্ত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে যদিও চৰকাৰে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে একোৱেই নকৰিলে। মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰা আদি বিভিন্ন দাবীৰে সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। জিলা যক্ষ্মা কেন্দ্ৰটিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত NDRTB ৱাৰ্ডৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ নাছিম আহমেদ শইকীয়াও উপস্থিত থাকে। আনহাতে জিলা সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ অন্তৰ্গত বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানসমূহতো নিয়া আৰু NTEPৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। কৰ্মবিৰতি পালন কৰি কিহৰ কাৰণে আৰু মই ডক্টৰ নাছিম আহমেদ শইকীয়া, ইয়াৰ ছিনিয়ৰ মেডিকেল অফিচাৰ। মই 2013 চনৰ 1 অক্টোবৰৰ পৰা চাকৰি কৰি আছোঁ। আমাৰ সতীৰ্থ বিষ্ণু গোহাঁই তেওঁ গোটেইখিনি কথা ক'লেই। মই জাষ্ট এটাই কথা কওঁ যে আমাৰ যিটো মানে আমাৰ NTEP মানুহখিনি যিটো সা সুবিধা বা দৰমহা সেইটো অতি মানে কম। একেই ছেইম লেভেলৰ আপোনাৰ বেলেগ ষ্টেট গভৰ্ণমেণ্টৰ বা বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো পে স্কেল সেইটো বহুত বেছি আৰু বহুত সা সুবিধা পায়। আমাৰ ইয়াত ধৰক পেঞ্চন নাই, কিবা ইঞ্চুৰেঞ্চ প্লেন নাই, তাৰপৰা কোনোবা ঢুকালে তেওঁলোকৰ ফেমিলিত কিবা হেৰি দিব লাগে, সেইবোৰ একো নাই। সেইখিনি আমাৰ মেইন দাবী আৰু ধৰক সেইখিনি আমি কমপ্লিট কৰিব লাগে। আৰু ছেইম এতিয়া যিটো মানে আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও যিটো কৈছে যে ছেইম জব ছেইম পে স্কেল, সেইটো একচুৱেলি আমাৰ ইয়াত ষ্টেট গভৰ্ণমেণ্টত এতিয়াও হোৱা নাই। তাতে আমাৰ নিয়াৰ বাই যিখিনি ষ্টেট আছে ধৰক অৰুণাচল, এই মেঘালয়, সিহঁতে চব আমাতকৈ বেছিয়ে দৰমহা পাই আছে চবেই। সিহঁতৰ পে স্কেলটো আমাতকৈ বেছি, যিটো আমি মানে একেই কাম আমি কৰি আছোঁ। আৰু TBটো জানে আপোনালোকে কেনেকুৱা, এইটো খুচুৰা বেমাৰ। তাত লাইফৰ আমাৰ কিমান ৰিস্কত আমি কাম কৰি আছোঁ। যিটো আমাৰ এতিয়া TB বুলি ক'লে মানুহে এক মাইল দূৰতে পলায়। তথাপি আমি কোনো পেচেণ্টক বা আমাৰ ডিপাৰ্টমেণ্টৰ কোনো মানুহে এটা অৱহেলা কৰা নাই, নিজৰ বুলি ভাবি পেলাই ট্ৰিটমেণ্ট কৰিছে। আৰু সেইটো কাৰণে ট্ৰিটমেণ্ট কৰিব যাওঁতে আমাৰ বহুতো মানুহ ঢুকাইছে এইটো বেমাৰত। সেই বেমাৰ এতিয়া সেই পৰিয়ালৰ বিষয়ে তেওঁলোকৰ বিষয়ে ভাবি পেলাই চৰকাৰে এটলিষ্ট কিবা এটা কৰিব লাগে। সেইটোৱে আমাৰ দাবী। বহুত দিনৰ পৰা আমি দাবী কৰি আছোঁ, গভৰ্ণমেণ্টে একো কাণ নিদিয়ে। সেইকাৰণে উপায় নাপায় আমি এতিয়া এই ষ্টেপ ল'বলগীয়া হৈছে। কিমান দিন আপোনালোকে ধৰ্মঘটৰ কাৰ্যসূচী কিমান এতিয়া ইনিচিয়েল এতিয়া আৰম্ভ কৰিছে, এইটো আজি ধৰ্মঘট কৰিছে। চাওঁ এতিয়া গভৰ্ণমেণ্টে কেনেকুৱা ৰেছপণ্ড কৰে, সেইটোৰ ওপৰত আগবাঢ়ি গৈ থাকিব। আৰু কিমানজন আছে ডিব্ৰুগড় অসম চিকিৎসা বিভাগত? আমাৰ কিমান হ'ব? 16জন মান আছে। 30জন মান আছে। 30জন মান। গোটেই অসমত 550 যক্ষ্মা ৰোগী কৰ্মচাৰী আছে। 550 অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।